হৰে কৃষ্ণ। একাদশীৰ বিষয়ে আমি প্ৰায় সকলোৱে শুনি আহিছোঁ যে এই দিনটোত ব্ৰত ৰখা উচিত। কিন্তু বহু ব্যক্তিয়ে হয়তো নাজানে যে এই একাদশী হয় কি, আৰু এই একাদশীত ব্ৰত ৰাখিলে কি হ'ব ইত্যাদি ইত্যাদি। একাদশী ব্ৰত অথবা একাদশী উপবাসৰ বহু অৰ্থ আছে। বাহ্যিক ৰূপে একাদশী উপবাসৰ অৰ্থ হৈছে একাদশী অৰ্থাৎ কৃষ্ণপক্ষ অথবা শুক্লপক্ষৰ 11 নম্বৰ দিনটো তথা উপবাস অৰ্থাৎ ব্ৰত। সেইবাবে বাহ্যিক ৰূপে একাদশী উপবাসৰ অৰ্থ হৈছে কৃষ্ণ অথবা শুক্লপক্ষৰ 11 নম্বৰ দিনটোত অন্নৰ ত্যাগ কৰি ব্ৰত পালন কৰা। আৰু আনহাতে গুহ্যৰূপে আন্তৰিকভাৱে একাদশী উপবাসৰ অৰ্থ হৈছে এনেধৰণৰ: একাদশী অৰ্থাৎ 11, উপ অৰ্থ হৈছে নিকট, আৰু বাসৰ অৰ্থ হৈছে কটোৱা। তাৎপৰ্য হৈছে নিজৰ 11টা ইন্দ্ৰিয়ৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণৰ সেৱাত সংলগ্ন হৈ থকা। এই 11 ইন্দ্ৰিয় হৈছে 5টা কৰ্ম ইন্দ্ৰিয়, 5টা জ্ঞান ইন্দ্ৰিয় আৰু আনটো হৈছে মন। অৰ্থাৎ আমাৰ শৰীৰৰ ভোজন তথা নিদ্ৰাৰ মূল আৱশ্যকতা পিছুৱাই ৰাখি অথবা সেইবোৰ অলপ হ'লেও কম কৰি 11টা ইন্দ্ৰিয়ৰ দ্বাৰা নিজৰ চেতনাক ভগৱানৰ চৰণ কমলত নিযুক্ত কৰা। এয়া হৈছে বাস্তৱিক একাদশীৰ উপবাস। এবাৰ যুধিষ্ঠিৰ মহাৰাজে ভগৱান শ্ৰীকৃষ্ণক বহাগ মাহৰ শুক্লপক্ষত সমাগত হোৱা একাদশীৰ বিষয়ে জিজ্ঞাসা কৰাত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে। প্ৰাচীন কালত ভগৱান শ্ৰীৰামচন্দ্ৰই তেওঁৰ কুলগুৰু বশিষ্ঠ মুনিক সুধিলে, হে ঋষিবৰ, পিতাৰ বিৰহত মই অত্যন্ত নিৰাশ হৈ পৰিছোঁ। কৃপা কৰি আপুনি মোক এনে কোনো ব্ৰতৰ কথা কওক যিটো পালন কৰিলে মই সমস্ত পাপ তথা দুখৰ পৰা মুক্ত হৈ পৰিব পাৰোঁ। এই কথা শুনি বশিষ্ঠ মুনিয়ে ক'লে, প্ৰিয় ৰাম, আপুনি অত্যন্ত বুদ্ধিমান। আপোনাৰ পবিত্ৰ নামেই সমস্ত দুখৰ নাশ কৰে। তথাপিও কিন্তু জীৱৰ কল্যাণৰ অৰ্থে আপুনি যি প্ৰশ্ন কৰিছে সেয়া অত্যন্ত প্ৰশংসনীয়। বহাগ মাহৰ শুক্লপক্ষত সমাগত হোৱা মোহিনী একাদশী অত্যন্ত শুভ। এই ব্ৰত পালনৰ দ্বাৰা ব্যক্তি সমস্ত ভৌতিক ক্লেশ তথা পাপৰ পৰা মুক্ত হৈ পৰে। এতিয়া আপুনি এই বিষয়ত জড়িত হৈ থকা এক পৌৰাণিক কথা শ্ৰৱণ কৰক। প্ৰাচীন কালত সৰস্বতী নদীৰ পাৰত ভদ্ৰাৱতী নামৰ এখন সুন্দৰ ৰাজ্য আছিল। এই ৰাজ্যৰ শাসক আছিল ৰজা দ্যুতিমান। অত্যন্ত সহিষ্ণু তথা প্ৰজাপালক এই ৰজাৰ ৰাজ্যত ধনপাল নামৰ এজন পুণ্যশালী বৈষ্ণৱেও নিজৰ পৰিবাৰৰ সৈতে বাস কৰিছিল। নিজৰ নামৰ অনুসৰিয়ে তেওঁ নিজৰ ৰাজ্যত অনেক ধৰ্মশালা, উদ্যান, পাঠশালা, পুখুৰী তথা ভগৱান শ্ৰী বিষ্ণুৰ মন্দিৰ ইত্যাদি নিৰ্মাণ কৰি নিজৰ ধন ৰাইজৰ সেৱাৰ অৰ্থে ব্যৱহাৰ কৰিছিল। এই পৰোপকাৰী বৈষ্ণৱজনৰ 5জন পুত্ৰ আছিল। তেওঁলোকৰ নাম আছিল সমান, দ্যুতিমান, মেধৱী, সুকৃতি তথা ধৃষ্টবুদ্ধি। সকলোকেইজন পুত্ৰই আছিল সদাচাৰী। কিন্তু তেওঁৰ কনিষ্ঠ পুত্ৰ ধৃষ্টবুদ্ধি নিজৰ নাম অনুসৰিয়ে অত্যন্ত দুৰাচাৰী আছিল। নিষ্পাপ পশু হত্যা, মাংস ভক্ষণ, মদিৰাপান, বেশ্যাগমন, চুৰি, জুৱা খেলা ইত্যাদি সকলোবোৰ বদ অভ্যাসেই তেওঁৰ মাজত সন্নিৱিষ্ট হৈ আছিল। তেওঁ কেতিয়াও কোনো ব্ৰাহ্মণ, বৈষ্ণৱ, অতিথি, জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন নকৰিছিল আৰু কেতিয়াও কোনো ধনো উপাৰ্জন নকৰিছিল। বৰঞ্চ নিজ পিতৃৰ সম্পত্তিৰ অন্ধভাৱে ব্যয় কৰিছিল। আৰু এদিনাখন হ'ল কি যে তেওঁৰ পিতৃয়ে ধৃষ্টবুদ্ধিক এটা চাৰিআলিৰ মাজত নিৰ্লজ্জভাৱে এগৰাকী বেশ্যাৰ সৈতে কান্ধত ধৰাধৰিকৈ গৈ থকা দেখা পালে। পৰিণতিত ঠিক সেইদিনাই ধৰমপালে দুখত ম্ৰিয়মান হৈ নিজ পুত্ৰক ঘৰ তথা সম্পত্তিৰ পৰা নিষ্কাশিত কৰি দিলে।
আৰু যি বুদ্ধি এবাৰ মলিন হৈ পৰে দৰাচলতে সি ইমান সহজে শুদ্ধ হ'ব নোৱাৰে। সেইবাবে ধৃষ্টবুদ্ধি ঘৰৰ পৰা ওলাইতো গ'ল, কিন্তু যেন ইয়াৰ দ্বাৰাও তাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱেই নপৰিল। সি নিজৰ পুৰণি আচৰণ ঠিক সেইদৰেই অব্যাহত ৰাখিলে। কেইবাবাৰো ৰজাৰ সৈনিক এটাক ধৰিছিলোঁ, কিন্তু পিতৃৰ প্ৰতিষ্ঠাই তাক ৰক্ষা কৰি আছিল। কিন্তু এতিয়া সমস্ত সীমা চেৰাই গ'ল। অন্তত ৰজাই ধৃষ্টবুদ্ধিক ৰাজ্যৰ পৰাও উলিয়াই দিলে। এতিয়া সেই জংঘলৰ মাজত অকলে অকলে ভ্ৰমি ফুৰিবলৈ ধৰিলে। তাৰ সকলো মিত্ৰ ৰাজ্যতে এৰাই গৈছিল, আৰু যি ধন আছিল সেয়াও ইতিমধ্যেই সমাপ্ত হৈ পৰিছিল। সেইবাবে এতিয়া কেৱল সি জংঘলৰ প্ৰাণী চিকাৰ কৰি কেঁচা মাংস খোৱাকে আৰম্ভ কৰি দিলে। কিন্তু সি সৰ্বদাই দুখী আছিল। তাৰ পাপ কৰ্মৰ কলহটো ইমান বেছি ভৰি পৰিছিল যে এতিয়াই যেন ই ফাটি যাব। আৰু ঠিক তেনেকুৱাই হ'ল। এদিনাখন বনত অনাই বনাই ঘূৰি ফুৰোঁতে ধৃষ্টবুদ্ধি কৌণ্ডিল্য মুনিৰ আশ্ৰমত উপনীত হ'লগৈ। আৰু সেই সময়ত ঋষিয়ে গংগা স্নান কৰি আহিছিলহে মাত্ৰ। তেওঁৰ সেই বস্ত্ৰৰ পৰা সৰি পৰা গংগাজলৰ টোপাল কেইটামান ধৃষ্টবুদ্ধিৰ ওপৰত পৰিল। আৰু ইয়াৰ পিছত কি হ'ব সেয়াই হ'ল যি ইতিহাসত হৈ আহিছে। সাধু পুৰুষৰ ক্ষণ মাত্ৰ সংগৰ এই পৰিণাম হ'ল যে ধৃষ্টবুদ্ধিৰ সমস্ত পাপ খণ্ডন হৈ পৰিল। সি বিনম্ৰ সহকাৰে ঋষিক প্ৰণাম জনাই এইদৰে ক'লে, হে মুনিবৰ, মই অত্যন্ত পাপী। এনে কোনো জঘন্য পাপ নাই যিটো মই আজিলৈকে নকৰাকৈ আছোঁ। হে ঋষিবৰ, মোৰ দৰে পাপী ব্যক্তিৰ বাবে এই দুখৰ সাগৰৰ পৰা মুক্ত হোৱাৰ কোনো উপায় আছেনে বাৰু? এইদৰে কৈ তেওঁ ঋষি কৌণ্ডিল্যৰ ফালে আশাৰে বাট চাই ৰ'ল। তাৰ এই বচন শুনি ঋষিয়ে ক'লে, হে বৎস, ধ্যানপূৰ্বক শুনা। মই তোমাক এনে এক ব্ৰতৰ বিষয়ে ক'বলৈ লৈছোঁ যিয়ে মেৰু পৰ্বততকৈও অধিক প্ৰচণ্ড পাপৰাশিক নষ্ট কৰি পেলায়। এই ব্ৰত পালনৰ দ্বাৰা কিছু সময়ৰ ভিতৰতে তোমাৰ সমস্ত পাপ নাশ হৈ পৰিব আৰু তুমি আধ্যাত্মিক গতি প্ৰাপ্তি কৰিবা। আৰু এই ব্ৰত হৈছে বহাগ মাহৰ শুক্লপক্ষৰ মোহিনী একাদশীৰ ব্ৰত। এই ব্ৰত দৃঢ়পূৰ্বক পালন কৰিবা, তেতিয়া তোমাৰ সকলো কষ্ট সমাপ্ত হৈ পৰিব। এই কথা কৈ ঋষিয়ে মোহিনী একাদশীৰ ব্ৰতৰ বিধিৰ বিষয়ে ক'লে। ঋষিৰ নিৰ্দেশ অনুসৰি ধৃষ্টবুদ্ধিয়ে এই ব্ৰত নিষ্ঠা সহকাৰে পালন কৰিলে, আৰু ইয়াৰ পৰিণামস্বৰূপে তাৰ সমস্ত পাপ নাশ হৈ পৰিল। আৰু অৱশেষত দিব্য শৰীৰ লাভ কৰি গৰুড়ত উঠি বিষ্ণুলোকলৈ তেওঁ গমন কৰিলে। আৰু এইদৰে বশিষ্ঠ মুনিয়ে প্ৰভু শ্ৰী ৰামচন্দ্ৰক কোৱা কথাৰ সমাপন কৰি ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰ মহাৰাজক ক'লে, হে ধৰ্মৰাজ, এই ব্ৰত পালনৰ দ্বাৰা অৰ্জিত পুণ্যৰ কিঞ্চিত মাত্ৰও কোনো তীৰ্থস্থান দানৰ সৈতে তুলনা হ'ব নোৱাৰে। যি ব্যক্তিয়ে এই কথাৰ শ্ৰৱণো কৰে তেওঁ 1000 গৰু দান কৰাৰ পুণ্যফল প্ৰাপ্তি হয়। এইদৰেই মোহিনী একাদশীৰ ব্ৰত হৈছে অতি উত্তম। এই তিথি হৈছে সমস্ত পাপৰ হৰণ কৰোঁতা তথা উত্তম। এই ব্ৰতৰ প্ৰভাৱত মনুষ্য মোহ জালৰ পৰা মুক্ত হৈ পৰে। তেন্তে আহক আমিও মোহিনী একাদশীৰ ব্ৰত পালন কৰোঁ আৰু পাপ তথা মোহৰ মুক্ত হৈ জীৱনৰ পৰম লক্ষ্য প্ৰাপ্তি কৰাৰ প্ৰয়াস কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।